ধেমাজি আৰু ঢকুৱাখানা মিলি পেলাই 3খন খেলপথাৰ ঢকুৱাখানা ষ্টেডিয়াম, চিলাপথাৰ ষ্টেডিয়াম আৰু ধেমাজি ষ্টেডিয়াম। ধেমাজি ষ্টেডিয়ামখন আমি ৰিজাৰ্ভত ৰাখিছোঁ ছেমিফাইনেল আৰু ফাইনেলৰ কাৰণে। আৰু ইতিমধ্যে কোৱাৰ্টাৰ ফাইনেললৈকে ইয়াৰ ফিক্সাৰখিনি হৈ গৈছে। 21 তাৰিখৰ প্ৰথম খেলখন অসম আৰু তামিলনাডুৰ মাজত অনুষ্ঠিত হ'ব। আৰু প্ৰতিটো দিনে 3খনকৈ খেল, এখন ষ্টেডিয়ামত 2খন হ'লে আনখন ষ্টেডিয়ামত 1খন। অৰ্থাৎ প্ৰথম দিনা আমাৰ 21 তাৰিখে ঢকুৱাখানাত 2খন খেল আছে আৰু 1খন খেল চিলাপথাৰত। সৰহসংখ্যক খেলুৱৈ ডিব্ৰুগড়ৰ হোটেলত থাকিব আৰু তেওঁলোকক বাছেৰে অনা নিয়াৰ ব্যৱস্থা কৰা হৈছে। আৰু বিশেষকৈ আমি ইয়াত এইটো সন্তোষ ট্ৰফী ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলখন আমাৰ বিদ্যালয় মহাবিদ্যালয়ৰ যিসকল উদীয়মান খেলুৱৈ আমি তেওঁলোককো দৰ্শন কৰাব বিচাৰিছোঁ। আৰু আমাৰ ফুটবল ক্লাব যথেষ্ট সংখ্যক প্ৰায় 30টা ফুটবল ক্লাব আছে জিলাখনত। আমি ক্লাবসমূহকো অনুৰোধ জনাইছোঁ যে তেওঁলোকেও যাতে খেলখিনি চায়। আৰু এইবাৰ এইখিনি হৈ যোৱাৰ পাছত বিশেষকৈ জিলাখনৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেল অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত আমাৰ যিটো কেপাচিটি, সেই কেপাচিটিটোৰ এটা টেষ্টিং হৈ যাব। আৰু এইটোত উত্তীৰ্ণ হ'ব পাৰিলে পৰৱৰ্তী পৰ্যায়তো আমি ৰাষ্ট্ৰীয় আনকি আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাও আমি জিলাখনলৈ লখিমপুৰ ধেমাজি ইয়ালৈ অনাৰ কাৰণে আমি পৰিকল্পনা কৰিম। আজি মই ধেমাজিৰ যিখন ষ্টেডিয়াম, যিখন নিৰ্মীয়মান অৱস্থাত আছে, প্ৰায় শেষ পৰ্যায়ত আছে, কিন্তু ইয়াৰ গ্ৰাউণ্ডখন আমাৰ ফুটবল গ্ৰাউণ্ডটো সম্পূৰ্ণ হৈ গৈছে। সেই গ্ৰাউণ্ডখন মই আজি পৰিদৰ্শন কৰিবৰ কাৰণে আহিছোঁ। মই প্ৰায় সন্তুষ্ট আৰু আমি চেষ্টা চলাম যাতে ছেমিফাইনেল আৰু ফাইনেল খেল ইয়াত আমি অনুষ্ঠিত কৰিব পাৰোঁ। কিমানটা দল থাকিব ইয়াতে 12টা দল, কাৰণ ইতিমধ্যে ইয়াৰ 9টা গ্ৰুপ মেটছ ভাৰতবৰ্ষৰ বিভিন্ন স্থানত হৈ গৈছে। 9টা গ্ৰুপ মেটছৰ পৰা তেওঁলোকৰ যিকেইটা চেম্পিয়ন দল, এই 9টা দল আহিছে। তাৰোপৰি যোৱা বছৰৰ যি চেম্পিয়ন আৰু ৰানাৰ্ছ আপ তেওঁলোকে অংশগ্ৰহণ কৰিব। আৰু হোষ্ট ষ্টেট হিচাপে আমি পোনপটীয়াকৈ ইয়াত আমি অংশগ্ৰহণ কৰিম। তো 12টা দলৰ মাজত এই খেলটো অনুষ্ঠিত হ'ব।